আজি মই বনাম গাহৰি মাংসৰ সৈতে লাই শাক। এয়া মই অলপ মাংস বইল হ'বলৈ দিছোঁ। 5-10 মিনিট বইল কৰিলোঁ। বইল কৰি মাংসখিনি ভালকৈ ধুই লৈছোঁ। মই মাংসখিনি ধুই লৈছোঁ ভালকৈ। এইটো গাহৰি মাংস আচলতে যিসকলে খাই ভাল পায় সেইসকলে ভিডিঅ'টো চাই ভাল পাব। ভালকৈ ধুই লৈ মই আজি বনাম লাইৰ লগত। এয়া লাই, ডাঙৰ ডাঙৰ লাই শাক আনি মাংসত দিম আজি। ডাঙৰ ডাঙৰ লাই দেখিছেনে? এয়া মই মাংস ধুই ল'লোঁ। মাংস ৰেডি। এয়া মই ৰচুন, আদা, কেঁচা জলকীয়া, পিঁয়াজ, বিলাহী, ধনিয়া লগতে অকণমান বাঁহগাজ লৈ লৈছোঁ। বাঁহগাজটো দিলে গোন্ধটো ধুনীয়া হয় আৰু লগতে খাবলৈও ভাল হয়। এয়া মই কেৰাহীত তেল দিলোঁ। তেল গৰম হ'ল আৰু মই পিঁয়াজ দিম। পিঁয়াজখিনি অৱশ্যে অলপ ভাজিলেই হ'ল, বেছি টাইম ভাজিব নালাগে। অলপ ৰঙচুৱা হ'লেই আমি মাংসখিনি দি দিব লাগিব। নহ'লে পিঁয়াজ বেছি ৰঙচুৱা হৈ গ'লে মাংসৰ লগত দেৰিলৈকে ভাজিব লাগিব যে আৰু বেছি ৰঙা হৈ যাব। আদা ৰচুন অৱশ্যে মই পিছতহে দিম। এতিয়া পিঁয়াজ দি মাংসখিনি অলপ ভাজি লৈছোঁ। ভাজি হোৱাৰ পাছত মই নিমখ, হালধি, এয়া অলপ জলকীয়া গুড়ি আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ দি এনেকৈ ভালদৰে ভাজি লৈছোঁ। পিঁয়াজৰ পানীখিনি আৰু মাংসৰ তেল ওলোৱালৈকে এনেদৰে মই অকণ ভাজিম। মাংসৰ চৰ্বিটোৰ পৰা বহুত তেল ওলায় আৰু লগতে দিলোঁ 2টা আলু। এয়া অলপ কম জুইত লাহেকৈ ভাজি থাকিম মাংসৰ তেল ওলোৱালৈকে। লগতে দিলোঁ বিলাহী 2টা, বিলাহী কাটি দিলোঁ। মাংসটো অলপ দেৰিলৈকে ভাজিব লাগিব কম জুইত। আদা ৰচুন কেঁচা জলকীয়া থৈছিলোঁ যে সেয়া লাহেকৈ দি দিলোঁ। লগতে বটি থৈছিলোঁ যে সেয়া দিলোঁ। দেৰিলৈকে ভাজি থাকিম এনেকৈ কম জুইত। অলপ ঢাকন দি দিলে কি হয়, তাৰ তেলখিনি সোনকালে ওলায় আৰু অলপ মাংসটো সিজিও যায়। এয়া চাওকচোন কি ধুনীয়া ৰং আহিছে। মাংসৰ তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু লাহেকৈ। এতিয়া মই ইয়াত অলপ দিম পানী, কাৰণ মাংসটো বেছি সময় মই বইল কৰা নাই, সিজিব লাগিব। গাহৰি মাংস অলপ সিজাই খাব লাগে বুলি কয়। আলু আৰু মাংসটো সিজিবৰ কাৰণে অলপ পানী দিছোঁ। অলপ গ্ৰেভি টাইপৰ হ'লে তাত আমি লাই শাকখিনি পিছত দিম। এতিয়া দিলোঁ মই থৈ দিয়া বাঁহগাজখিনি, ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত শেষত দিলোঁ লাই শাক। লাই শাক দি আৰু বেছি সময় ভাজিবই নালাগে। লাই শাক দি আৰু বেছি অকণমান ঢাকন দি উঠাই দিব পাৰি। লাই শাক দিলোঁ। এয়া দেখিছেনে লাই শাক কি ধুনীয়াকৈ সিজি আহিলে। মাংসৰ পানী আৰু লাই শাকৰ পানী ওলাই মাংস আলু ধুনীয়াকৈ সিজি গৈছে। লাষ্টত এয়া দিলোঁ মই ধনিয়া। মাংস ৰেডি। এতিয়া মই ল'ৰাক খাবলৈ দিম। সেয়া ল'ৰাক খাবলৈ দিছোঁ। ল'ৰাই আকৌ এনেকৈ পাত শাকবিলাক মাংসৰ লগত দিলে খায়, নহ'লে খাবলৈ মন নকৰে। ল'ৰাই খাই চাব, খাই মোক ক'ব কেনেকুৱা হৈছে। আজি অৱশ্যে বিশেষ বনোৱা নাই। মাংসৰ সৈতে চব বিশেষ ধেৰ কিবাকিবি হ'লে খাই ভাল নালাগে। মই মাংসহে বনাইছোঁ। মা ধুনীয়া হৈছে কৈছে ল'ৰাই। টেষ্টি হৈছে, ধুনীয়া হৈছে কৈছে। বাই সকলোকে।